আজি ৰাতিপুৱা আপলোড কৰা ভিডিঅ'টো যদি চোৱা নাই তোমালোকে তেন্তে চাই ল'বা আজিৰ ভিডিঅ'টোত আমি নেক্সট পাৰ্ট 2 লৈ আহিছোঁ পাৰ্ট 4 হয় সোশ্যাল সায়েন্সৰ কোৱেশ্চনৰ ওপৰত সো দেৰি নকৰি আমি আগবঢ়ো যেটো পৰীক্ষা ওচৰ চাবিল সো তোমালোকে ভালকে প্ৰেক্টিস কৰিলে হ'ল আগৰখিনি সো এই লেসনটোৰ পৰা মই দৰকাৰী কোৱেশ্চনবোৰ তোমালোকক ইয়াত ইয়েলো মাৰ্কেৰে মাৰ্ক কৰি দিছো যাতে তোমালোকৰ সুবিধা হয় আৰু মই কৈ যাম প্ৰশ্নবোৰ তোমালোকে মন দি শুনি ললে হ'ল জাতীয় সংঘ অলৰেডি মই কৈছো এটো সংঘ জাতীয় সংঘ প্ৰথম বিশ্বযুদ্ধৰ পিছত গঠন কৰা হৈছিল জাতীয় সংঘ আৰু 1945 চনত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠন কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ আৰু ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিল অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ গঠন কেতিয়া হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে আৰু সেই কাৰণে 24 অক্টোবৰ তাৰিখটোক ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰে সো তোমালোকে মনত ৰাখিবা 24 অক্টোবৰ দিনটোক ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় এটো সুধিব পাৰে পৰীক্ষাত দৰকাৰী হয় তাৰ পাছত নেক্সট দৰকাৰী কোৱেশ্চনটো হৈছে যে তোমালোকে এটো খালি ঠাই পূৰণ কৰিব দিব পাৰে নাইবা বাছি উলিয়া দিব পাৰে 51খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সনদত স্বাক্ষৰ প্ৰদান কৰিছিল মনত ৰাখিবা ৰাষ্ট্ৰসংঘৰ সনদখনত স্বাক্ষৰ কৰিছিল 51খন ৰাষ্ট্ৰই আৰু বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য হৈছে 193 খন সদস্য বৰ্তমান ৰাষ্ট্ৰসংঘত আছে তাৰ পিছত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে মুখ্য কাৰ্যালয় হৈছে নিউয়ৰ্কত তাৰ পাছত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কি ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কি ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য সকলোৱে জানা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা লগতে সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা সো থুলমূলকৈ ক'বলৈ গ'লে বিশ্বত শান্তিৰ ৰক্ষা কৰা নাইবা শান্তিৰ ৰক্ষা কৰাৰ চেষ্টা কৰাৰ লগতে দেশৰ বিশ্বৰ যিবোৰ দেশ আছে সেই দেশসমূহৰ মাজত যাতে এটা বন্ধুত্বপূৰ্ণ এটা যদি পৰিবেশৰ সৃষ্টি আমি কৰি ৰাখিব পাৰো যাতে শান্তি এই দেশসমূহৰ মাজত বজাই ৰাখিব পাৰো হেতু হৈছে ইয়াৰ উদ্দেশ্য সো তোমালোকে ইয়াতে দিয়া আছে চাৰিটা তোমালোকে যিকোনো তিনটা ভালকে চাই যাবা মই ইয়েলো মাৰ্ক দি দিছো তোমালোকে চালে হ'ল যেটো সুবিধা পোৱা এটো হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য সো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যৰ লগত ৰাষ্ট্ৰসংঘৰ নীতিটো তোমালোকে চাই লবা একে কৰি ফেলে সো ৰাষ্ট্ৰসংঘৰ নীতিটো বেছি অহা চান্স নাই বাই চান্স যদি অলপ কোৱেশ্চন পেপাৰখন টান দিব বিচাৰে তেন্তে হলে দি দিব পাৰে বাট নীতিতকৈ বেছি ইম্পৰ্টেন্ট হৈছে তোমাৰ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যটো সো তোমালোকে চাই লবা ইয়াতে দিয়া আছে তোমালোকে এটা দুটা ওপৰে চাই থলে হ'ল ৰাষ্ট্ৰসংঘৰ নীতি তাৰ পাছত দিছে ৰাষ্ট্ৰসংঘৰ অংগ মনত ৰাখিবা যদি তোমালোকক কলে ৰাষ্ট্ৰসংঘৰ অংগ নাইবা ৰাষ্ট্ৰসংঘৰ এজেন্সি তেতিয়া হলে বেলেগ হ'ব এজেন্সিটো বেলেগ হ'ব আৰু ৰাষ্ট্ৰসংঘৰ অংগ বুলি ক'লে বেলেগ হ'ব ৰাষ্ট্ৰসংঘৰ টোটেল অংগ কেইটা হৈছে টোটেল অংগ হৈছে 6টা সেই 6টা হৈছে সাধাৰণ সভা নিৰাপত্তা পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰক্ষী পৰিষদ আন্তৰ্জাতিক ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় পৰিষদ আৰু সচিবালয় আৰু এই 6টা অংগৰ ভিতৰত সবতকৈ ইম্পৰ্টেন্ট পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সাধাৰণ সভাৰ বিষয়ে টুকা লিখি দিব পাৰে লগতে নিৰাপত্তা পৰিষদ আৰু তাৰ পাছত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় সো সাধাৰণ সভাৰ বিষয়ে তোমালোকে চাই লবা ইয়াতে গ্ৰীন মই হালধীয়া মাৰ্ক কৰি দিছো সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ আৰু সকলোবোৰ সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্যেক সদস্যই 5 জনকৈ প্ৰতিনিধি পঠায় কিন্তু তেওঁলোকৰ ভোট এখন সদস্য ভোট এটাই দিব পাৰে মনত ৰাখিবা আৰু সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকে হয় তাৰ পিছত আছে নিৰাপত্তা পৰিষদ বহুত দৰকাৰী হয় নিৰাপত্তা পৰিষদত 5টা স্থায়ী সদস্য আৰু 10টা অস্থায়ী সদস্য আছে মনত ৰাখিবা কিন্তু আগতে অস্থায়ী সদস্য 6 জন আছিল বাট পিছত ইয়াক বঢ়াই ফেল 10টা কৰি দিয়া বৰ্তমান 15টা আছে টোটেল সদস্য তাৰে ভিতৰত 5টা সদস্য মেম্বাৰ স্থায়ী আৰু 10টা হৈছে অস্থায়ী যাক 2 বছৰৰ বাবে কৰা হয় সিলেক্ট কৰা হয় আৰু স্থায়ী সদস্য কেইটা তোমালোকে মনত ৰাখিবা বহুত দৰকাৰী হয় আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চীন এইকেইটা হৈছে 5টা স্থায়ী সদস্য নিৰাপত্তা পৰিষদৰ আৰু এই প্ৰতিটো স্থায়ী সদস্যৰ ভেটো ক্ষমতা আছে সব মনত ৰাখিবা আৰু আন্তৰ্জাতিক ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো হৈছে আন্তৰ্জাতিক ন্যায়ালয় মুঠ 15 জন ন্যায়াধীশৰে গঠিত হয়
তাৰপিছত সচিবালয় ভাৰতৰ ইয়াত তোমালোকে এইটো খালী ঠাই পূৰণ কৰিব দিব পাৰে তোমালোকে চাই ল'বা সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ দেশ সচিবালয় হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ প্ৰথমজন ছেক্ৰেটাৰিয়েট কোন আছিল সচিব কোন আছিল ৰাষ্ট্ৰসংঘৰ আৰু প্ৰথমজন সচিব আছিল ট্ৰাইফ হলডান লি প্ৰথমজন আৰু তেওঁলোকৰ এই সচিব প্ৰধানসকলৰ কাৰ্যকাল কিমান বছৰ 5 বছৰ মনত ৰাখিবা তোমালোকে আৰু বৰ্তমান সচিব প্ৰধান কোন হয় তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে মোবাইলত যাই সাৰ্চ কৰা নেটত তাৰপিছত মোক জনাবা কি হয় তাৰ পাছত কেইটামান অন্যান্য অভিকৰণসমূহ আছে বা অন্যান্য অংগ হওক বা অন্যান্য অভিকৰণ বা কিতাপত এজেন্সি বুলিও দিয়ে কেতিয়াবা সো তোমালোকে চাই থবা যেনেকৈ এটা হ'ল আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ এই বুৰত তোমালোকে শৰ্ট ফৰ্মবোৰ যিবোৰ শৰ্ট ফৰ্ম দিব পাৰে আৰু এই শৰ্ট ফৰ্মৰ যেনেকৈ ILO আছে এই শৰ্ট ফৰ্মটো ফুল অৰ্থটো কি লিখিব দিব পাৰে সো তোমালোকে এইটো চাবা ILO টো চাবা অৰ্থাৎ ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ঠিক তেনেকৈ চাবা WHO ইয়াৰ অৰ্থ হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বিশ্ব স্বাস্থ্য সংস্থা তাৰ পিছত ইউনিচেফ টো চাবা ইউনাইটেড নেশ্যনছ ইন্টাৰনেশ্যনেল চিলড্ৰেনছ এমাৰ্জেন্সি ফাণ্ড ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি এইটা চাবা মই য়েল্লো মাৰ্ক দি দিছো তাৰপিছত আছে ইউনেস্কো অলৰেডি ক'লো মই ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ইউনেস্কোৰ অৰ্থ এইটো আৰু IMF হৈছে ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড তাৰ পাছত ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন মানে FAO তাৰপিছত বলা নেক্সটটো চাও তাৰ পাছত নিৰস্ত্ৰীকৰণৰ লগত জড়িত কিছুমান দৰকাৰী আয়োগ যেনেকৈ দৰকাৰী কিছুমান চুক্তি লগতে আয়োগসমূহ চাই ল'বা ইম্পৰ্টেণ্ট হয় যেনেকৈ 1952 চনৰ জানুৱাৰীত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল সো মনত ৰাখিবা নিৰস্ত্ৰীকৰণ আয়োগ গঠন কেতিয়া কৰিছিল 1952 চনত তাৰ পিছত আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি 1963 চনত অনা হৈছিল এটো মনত ৰাখিবা পাৰ্চিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি এটো ইম্পৰ্টেণ্ট হয় তাৰ পাছত বহি মহাকাশ চুক্তি ট্ৰিটি 1967 এটো ইম্পৰ্টেণ্ট হয় তাৰ পাছত ইম্পৰ্টেণ্ট হৈছে এটো সো তাৰ এটো পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি অৰ্থাৎ কম্প্ৰিহেনসিভ টেষ্ট বেন ট্ৰিটি CTBT বুলি কোৱা হয় ইন ইম্পৰ্টেণ্ট 1996 ত কৰিছিল সো সবতকৈ বেছি ইম্পৰ্টেণ্ট এটো হয় আৰু তাৰ পাছত ওপৰৰ দুটা মই যেটা কৈ দিলো সো সবাই কিটা মিছ কৰিবা বহুত দৰকাৰী তাৰপিছত দিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ এটো মনত ৰাখিবা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিসেম্বৰ তাৰিখে মানৱ অধিকাৰ ঘোষণাপত্ৰখন গ্ৰহণ কৰে আৰু যাৰ কাৰণে 10 ডিসেম্বৰ দিনটো কি হিচাপে পালন কৰে 10 ডিসেম্বৰ দিনটোক মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰে সো কেতিয়া পালন কৰে 10 ডিসেম্বৰত এটো মনত ৰাখিবা পৰীক্ষাৰ বাবে দৰকাৰী তাৰ পাছত ভাৰতৰ ক্ষেত্ৰত তোমালোকে এইটো চাই দিবা মানৱ অধিকাৰ সুৰক্ষা আইন 1993 নামে জনা যায় আমাৰ ভাৰতখনক তুমি চাই লবা আৰু এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব চাই লবা তাৰ পাছত ইয়াতে কিছুমান অৰ্গেনাইজেশ্যন লগতে মুখ্য কাৰ্যালয় দি আছে তাৰ ভিতৰত ইম্পৰ্টেণ্ট হৈছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নাটো বুলি কওঁ আমি অসমত দিয়া আছে উত্তৰ আটলান্টিক চুক্তি সংগঠন ইয়াৰ ব্ৰুছেলছত হৈছে ইয়াৰ মুখ্য কাৰ্যালয় ঠিক তেনেকৈ এছিয়ানৰ হৈছে দক্ষিণ পূব এছিয়া জাতীয়সমূহৰ সংস্থা অৰ্থাৎ এছিয়ান ইয়াৰ হৈছে জাকাৰ্টাত ঠিক তেনেকৈ সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পোৰেশ্যন দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা ইয়াৰ মুখ্য কাৰ্যালয় হৈছে কাঠমাণ্ডুত সো এইকেইটা চাই ল'বা ইম্পৰ্টেণ্ট হয় সো ইয়াতে কিতাপৰ পৰা দৰকাৰী প্ৰশ্নবোৰ ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল অলৰেডি জানা ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য তাতে পাই যাবা
ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখিব দিছে তোমালোকে কিতাপত মই চিন দি দিছোঁ চাই ল'বা তাৰপিছত দিছে ৰাষ্ট্ৰসংঘৰ অংগ বুলি ক'লে আমি 6টা অংগক বুজো সাধাৰণ পৰিষদ হওক ন্যায়ৰক্ষী পৰিষদ হওক এইবোৰ ঠিক তেনেকৈ ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি বুলি ক'লে আমি সেই যিকেইটা মই অন্যান্য অৰ্গেনাইজেশ্যনৰ কথা কৈছোঁ সেইকেইটা লিখিলে হ'ল তাৰপিছত নিৰস্ত্ৰীকৰণৰ লগত জড়িত দুখন তোমালোকে চাই ল'বা মই অলৰেডি দেখাই দিছোঁ তাৰপিছত ৰাষ্ট্ৰসংঘৰ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰিব দিব পাৰে এইটো চাই ল'বা তোমালোকে আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত টোকা লিখিব দিব পাৰে তুমি চাই ল'বা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ লগতে সাধাৰণ সভা আৰু লগতে আন্তঃৰাষ্ট্ৰীয় কোৰ্ট এইকেইটা চাই যাবা লগতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা বাইচান্স যদি পৰীক্ষা অলপ হাৰ্ড কৰি পেলাই তেতিয়াহ'লে এই কুৱেশ্যনটো দিব পাৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখি থ'লে হ'ল নৰ্মেলি কিতাপত আছে তোমালোকৰ এইখিনি আছিল এই চেপ্টাৰটোৰ পৰা ভিডিঅ'টো এইখিনিতে সামৰোঁ যিহেতু PDF বনাওঁতে বহুত দেৰি হয় সেইবাবে মই সহজ কৰি দিছোঁ তোমালোকৰ বাবে যাতে সোনকালে তোমালোক দিব পাৰোঁ এনেকুৱা মই মাৰ্ক কৰি দি দিছোঁ আজি ৰাতিপুৱা আপলোড কৰা ভিডিঅ'টো যদি চোৱা নাই চাই ল'বা তাতো মই দৰকাৰী কুৱেশ্যন দিছোঁ আৰু দুটামান ভিডিঅ'ত মই আটাইবোৰ কুৱেশ্যন তোমালোকক দি দিম তেতিয়ালৈ ভাল থাকা আৰু ভিডিঅ'টো চাই ল'বা ভালকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ